ৰাজ্যৰ চৌদিশে ইছলাম ধৰ্মীসকলৰ ঈদ উপলক্ষে আনন্দ উল্লাস, কিন্তু তাৰ মাজতে এটা পথক লৈ পুৱা গোলাঘাটৰ লুৰুকিহাটত উত্তপ্ত পৰিস্থিতি। এটা পথক লৈ ৰাইজৰ ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ। পুৱা ঈদ উপলক্ষে নামাজ পঢ়াৰ বিপৰীতে এইসকল ইছলাম ধৰ্মীৰ ৰাজপথত হৰতাল। বিগত বহুদিন ধৰি ২০০টি মুখ গাঁৱলৈ যোৱা এই পথেৰে নিতৌ অহা যোৱা কৰে শিলবালি কঢ়িওৱা বৃহৎ ডাম্পাৰ, যাৰ ফলত হাৰাশাস্তিত ভুগি আহিছে স্থানীয় ৰাইজ। ব্যৱসায়ী সঞ্জীৱ গগৈয়ে চলাই আহিছে শিলবালিৰ ব্যৱসায়, যাৰ ফলত বৃহৎ বৃহৎ ডাম্পাৰৰ সহায়ত শিলবালি মাটি কঢ়িয়াই এই পথছোৱাৰে। স্থানীয় ৰাইজে এই বিষয়ে বাৰম্বাৰ অৱগত কৰি আহিছে যদিও গুৰুত্ব নিদিয়াৰ অভিযোগ। ঈদৰ দিনাও উক্ত পথেৰে ডাম্পাৰ চলাচল বন্ধৰ বাবে জনাইছিল আহ্বান, কিন্তু ব্যৱসায়ী সঞ্জীৱ গগৈয়ে ডাম্পাৰসমূহ শাৰী শাৰীকৈ ৰাজপথত ৰখাই পথ বন্ধ কৰিহে দিয়ে। আৰু তাৰ পাছতেই ক্ষুব্ধ জনতাই ৩৯ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰি পৰিস্থিতি উত্তপ্ত কৰি তোলে। ঈদৰ দিনাখন মানে কি সঞ্জীৱ গগৈতো গোটেই ১২ মাহে আমাৰ ২০০টি পৰা ডাম্পাৰ দি মাটি কঢ়িয়াই থাকে, আমি কোনোদিন বাধা দিয়া নাই। আজি কেইজনমান আমাৰ বয়সস্থ বুজুৰ্গে ক'লে যে সঞ্জীৱ গগৈ তই আজি ডাম্পাৰবিলাক চলাব নালাগে, আজি ঈদৰ দিনাখন ল'ৰা ছোৱালীবিলাক ইঘৰ সিঘৰলৈ অহা যোৱা কৰিব, হঠাৎ এক্সিডেণ্ট হৈ যাব পাৰে, তই আজি ডাম্পাৰকেইখন বন্ধ কৰি দে। তাৰপৰা সেই কথাটোকো কোৱা খাতিকে অমান্য হৈ পেলাই তেওঁ বান্দৈ থকা যিটো মেইন পথ আছিলে আমাৰ ২০০টি মুখলৈ যোৱা, সেই পথটো তেওঁ ডাম্পাৰ দি পেলাই অৱৰোধ কৰি দিলে। ডাম্পাৰ পথালিকে লগাই আমাক ওলোৱা সোমোৱা কৰিবলৈ কোনো আমাৰ তাৰমানে বিকল্পই নাই। সেইটো কাৰণে আমিতো এতিয়া দুখীয়া মানুহ, আমিনো ক'ত যাম, আমি সেইকাৰণে ৰাজপথলৈ আহিবলৈ বাধ্য হ'লোঁ। এইপিনে ডাম্পাৰ চালকৰ অটপালিৰ বাবে স্থানীয় ৰাইজৰ লগতে দুৰ্ভোগ ভুগি আহিছে শিক্ষাৰ্থীসকলো। ফালি পেলাইছে, ল'ৰা ছোৱালী স্কুল যাব নাই, মাষ্টৰে গালি পাৰে, ইমান লেতেৰাকৈ কেলে আহে ল'ৰা ছোৱালীবোৰ। তেতিয়া আমি জানো আপোনালোকে ৰাস্তাটো দেখি আহিছে কেনেকুৱা কণ্ডিশ্যন আমাৰ ৰাস্তাটো, তেতিয়াহ'লে ইমান অত্যাচাৰ সঞ্জীৱে কেলে কৰিব লাগে? মুঠতে ডাম্পাৰ একেবাৰে বন্ধ কৰিব লাগিব, আৰু যদি ডাম্পাৰ বন্ধ কৰিব নোৱাৰে মই তিনিয়াটো, তেতিয়াহ'লে আমি ডাম্পাৰ ভাঙিম, পুলিচে আমাক একো ক'ব নোৱাৰিব, পুলিচ যাব নোৱাৰিব আমাৰ ওচৰলৈ। প্ৰায় ২ ঘণ্টা সময় ধৰি বন্ধ হৈ থকা ৰাষ্ট্ৰীয় ঘাইপথত উপস্থিত হয় আৰক্ষী আৰু অৰ্ধসামৰিক বাহিনী। জব্দ কৰে সঞ্জীৱ গগৈৰ ৫খনকৈ ডাম্পাৰ। তাৰ পাছতে পৰিস্থিতি নিয়ন্ত্ৰণলৈ আহে। এতিয়া প্ৰশ্ন হ'ল, কাৰ সাহসত দিনে ৰাতিয়ে সঞ্জীৱ গগৈয়ে ডাম্পাৰে শিলবালি কঢ়িয়াই আছে? নুমলীগড়ৰ পৰা পৰাগজ্যোতি শইকীয়া, প্ৰাগ নিউজ।